আসসালামু আলাইকুম, মোৰ নাম ইমৰাজুল ইছলাম, মোৰ ঘৰ কালিকাজাৰী, ডিষ্ট্ৰিক্ট মৰিগাঁও। মই কালি ভিডিঅ' এটা চালোঁ। সিংহল চলিয়া ক'লে 147 উঠাই দিবৰ কাৰণে মুছলমান শেষ কৰি দিব। সেই সিংহল চলিয়া, তইতো নোৱাৰা, তোৰ দেউতাও নোৱাৰে, তোৰ 14 গোষ্ঠীও নোৱাৰে, মাক চোদাগলা কুকুৰৰ পোৱালি। তই 147 উঠাই দিলে মুছলমান শেষ কৰি দিবি। তই মুছলমান, আমাৰ যিমান মুছলমান আছে সিহঁতক শেষ কৰিব নালাগে। মোৰ লগত অকল তই লাগচোন চাওঁ বক্সাৰত, তই মোক হেৰাব পাৰা নেকি? তই যে কৈ আছে আমি খাৰু পিন্ধি বহা নাই, মুছলমান মানুহে কি খাৰু পিন্ধি বহি আছে নেকি? সিংহল চলিয়া মত আহি তোৰ মাক কি তোক ভালকৈ জন্ম দিয়া নাই, জন্ম দিয়া কি উল্টা পুল্টা হৈছিল নেকি? সেইটো কাৰণে উল্টা পুল্টা সাৰ টাইম মাতি থাকা। আৰু বিশেষকৈ কৈ আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীক, এনেকুৱা যে ক'লে যে 15 নিমিট আমাৰ মুছলমান শেষ কৰি দিব 147 উঠাই দিবৰ কাৰণে হাতত। আপোনালোকে এনেকুৱা মন্তব্য নুশুনে নেকি? আৰু অসম পুলিচে কি এনেকুৱা মন্তব্য নুশুনে নেকি? শুনি আছে নিশ্চয়। আমি মুছলমান মানুহে এনেকুৱা মন্তব্য দিলে কেতিয়া এৰেষ্ট কৰি